মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আজি মই এক্সাৰসাইজ 4.2 ৰ কোৱেশ্চন নম্বৰ 4 ৰ অংককেইটা কৰি দিছো তোমালোকে ভালদৰে চাবা ইয়াতে তোমালোকৰ পৰীক্ষাত থকা কোৱেশ্চন কেইটা আছে সেইকাৰণে তোমালোকে খুব মনোযোগ দি চাবা আৰু সলভ কৰিবলৈ চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 1 লৈ গৈছো কোৱেশ্চন নম্বৰ 1 কি আছে তোমালোকৰ x² - 25 divided by x plus 5 এটা আমি কেনেকৈ সলভ কৰিম দেখাই দিছো ৰবা মই সিধাই লিখি যাম তোমালোকক ৰবা মই ৰংটো আগত চেঞ্জ কৰি লৈছো গোলাপী ওকে তোমালোকৰ এক নম্বৰ দিয়া আছিল x² - 25 divided by x plus 5 এটা আমি এনেকৈ লিখিব পাৰো x² minus 5² তোমালোকে 5² মানে জানা নে 5² মানে 5 into 5 5 5 z 25 25 তাৰমানে তোমালোকে গম পালা এই 25 টই হয়নে এতিয়া তোমালোকৰ তলত কি আছিল তলত যেটো আছিল হেটোই থাকিব x plus 5 তাৰ পিছত আমি এতিয়া লিখিম সমান সমান এটা হল কি আমাৰ এনেকৈ লিখিব পাৰিম x plus 5 into x minus 5 তাৰ মানে কোনটো ফৰ্মুলা আমি ইউজ কৰিলো a² minus b² equal to a plus b into a minus b এই ফৰ্মুলাটো আমি ইউজ কৰিলো নহয় না গল এইটো ফৰ্মুলা তোমালোকক মুখস্থ ৰাখিব লাগিব following this one তাৰপিছত তলত কি আছিল আমাৰ x plus 5 এতিয়া তোমালোকে চাইছা x plus 5 finish কি থাকিলে আমাৰ তেন্তে লাষ্টত বাকি আমাৰ থাকিলে ওপৰত x minus 5 এইটো হল আমাৰৰ আনসার গল এক নম্বৰটো গল তোমালোকৰ দুই নম্বৰটো তোমালোকে লক্ষ্য কৰা এবাৰ দুই নম্বৰটো কি আছিল 4a² minus 8a plus 8 divided by a plus 1 whole square এইটো মই তোমালোকক ইফালে কৰি দিছো 4a² plus 8a plus 4 divided by আছে তোমালোকৰ a plus 1 whole square হয়নে আচ্ছা এটাক আমি ইদৰে লিখিব পাৰো ইফালে লিখি দিছো ইকুৱেল দি তোমালোকে জানা 4 আছে নহয় 4ক আমি 2a whole square লিখিব পাৰো প্লাস ফৰ্মুলা মতে 2 into a এর জায়গাত তোমালোকৰ আছে 2a এতিয়া 2 2 4 হল কিন্তু তাত আমাৰ আছে 8 তাৰ মানে আমাক কি কৰিব লাগিব ইয়াত আকৌ এড কৰিব লাগিব পূৰণ কৰিব লাগিব 2 এ দি এতিয়া তোমালোকে গম পাইছা 2 2 4 4 2 8 into a 8a হৈ গল আৰু লাষ্টত আমাৰ 2 আছে নহয় গতিকে তোমালোকে বিন্দাস 2 স্কয়াৰ দিয়া আৰু তলত তোমালোকৰ থাকিল a plus এনেকৈ যদি আমি কৰো তথাপি হ'ব আচ্ছা হ'ব দিয়া হোল স্কয়াৰ সমান সমান এবাৰ আমি লিখিম ওপৰত হল আমাৰ এনেকা ফৰ্মুলা a² plus 2ab plus b² ফৰ্মুলাত আহি গৈছে তাৰমানে আমি লিখিম a plus b ওশিট ৰবা a মানে 2a plus b whole square আমি লিখিছো তাৰপিছত আমি লিখিম কি a plus 1 whole square অলপ ক্লামজি স্টাইল হল তথাপি হ'ব দিয়া এতিয়া তোমালোকে লিখিবা কি সমান সমান আচ্ছা ইয়াত তোমালোকে লক্ষ্য কৰিছা মই তোমালোকক সেকেন্ড ব্ৰেকেট দিছো এই দুটাৰ মাজৰ পৰা আমি 2 কমন লব পাৰো 2 কমন ললে ইয়াত থাকিব তোমালোকৰ a plus 1 থাকিব whole square by a plus 1 whole square তাৰ পিছত তোমালোকৰ থাকিল কি এতিয়া 2 ৰ স্কয়াৰ যদি আমি কৰো তেনেহলে কিমান হ'ব 4 হ'ব এটা বাহিৰত আনাৰ পিছত তোমালোকৰ থাকিল আমাৰ a plus 1 whole square
a plus 1 whole square এতিয়া a plus 1 whole square a plus 1 whole square কাটা গল লাষ্টত আমাৰ থাকি গল কি লাষ্টত আমাৰ থাকি গল 4 এই 4টো ইয়াই হল তোমালোকৰ আনসাৰ এটোক আমি আৰু ইজি স্টাইলত কৰিব পাৰো তোমালোকে যদি এটো অলপ কঠিন লাগিছে বা টান লাগিছে তোমালোকে কমেন্টত জনাবা মই আৰু ইয়াতকে ইজি স্টাইলত তোমালোকৰ অংকটো কৰি দিম বাৰু নেক্সট এতিয়া আমি কোশ্চেনত আহিম কোশ্চেন নাম্বাৰ 3 কোশ্চেন নাম্বাৰ 3 টো খুবই ইম্পৰ্টেন্ট পৰীক্ষাত তোমালোকৰ প্ৰায় খুদা হ'ব তোমালোকে চাবা কোশ্চেন নাম্বাৰ 3 কি দিয়া আছে কোশ্চেন নাম্বাৰ 3 তেনেকে দিয়া আছে নহয় ৰবাইটো মুছি দিছো কোশ্চেন নাম্বাৰ 3 ৰ কথা কৈছিলো মই 9p square minus 18p plus 9 divided by p minus 1 এটো আছিল সমান সমান আমি লিখিব পাৰিম ওপৰৰ পৰা আমি 9 কমন লৈছো সিধা থাকিলে ইয়াত p square minus 2p plus 1 আৰু তলত থাকিল তোমালোকৰ p minus 1 এবাৰ উঠাই দিছো ৰবা এইটো থাকিলে আমাৰ এটা কিন্তু p square দে এতিয়া তোমালোকক থাকিল আচ্ছা 9 টো 9 থাকিল p square minus 2p plus 1 এটোক আমি এইদৰে লিখিব পাৰো p square minus 2p 2 into p into 1 plus 1 square আমি লিখিব পাৰো by p minus 1 হয়নে তোমালোকে চাবা ঠিকে ঠিকে গৈ আছে এতিয়া হল কি তোমালোকৰ p square minus 2p plus 1 square এটো কি বুজাব তোমালোকৰ a minus b whole square ফৰ্মুলা মতে তেনেহলে a এর মানে p b মানে 1 whole square তাৰপিছত ইয়া থাকিল p minus 1 এতিয়া তোমালোকে লক্ষ্য কৰিছা যে আমাৰ ইয়াত p minus 1 এটা আৰু ইয়াত p minus a1 দুটা আছে গতিকে কাটি যদি দিয়া যায় তেনেহলে আমাৰ বাকি থাকিব ইয়াত 9 আৰু ইয়াত থাকিব p minus 1 তলৰ এটা আৰু ওপৰৰ এটা কাটি দিলো এই আনসাৰ next question to কি আছিল তোমালোকৰ আচ্ছা তোমালোকক কৈছো এটা খুবই দীঘল অংক এই দীঘল অংকটো তোমালোকক প্ৰ্যাকটিছ কৰিব নালাগে এটো পৰীক্ষাত নাহে সিধা গতিকে তোমালোকে কোশ্চেন নাম্বাৰ 5 টো লৈ যোৱা কোশ্চেন নাম্বাৰ 5 টো মই কৰি দিছো x to the power of minus 81 divided by 3 minus x কি আছে और 5 नंबर तो আসলে x to the power 4 minus 81 divided by 3 minus x clear আচ্ছা এটুক আমি এনেকে লিখিব পাৰো নহয় x square whole square minus 3 square হলে আমাৰ 9 তারে whole square করলে 9 9 jar 81 আৰু তলত তো আমি কৰিম কি এইটোৰ কথা কৈছো মই এটা জাস্ট আমি উল্টাই লম তেনেহলে minus x plus 3 আমি লিখিব পাৰো আচ্ছা গল তানে আগৰটো পিছত আনিছো পিছৰটো আগত এতিয়া এইটো তোমালোকৰ কিহত পৰিল ফৰ্মুলাত এটাত পৰিল কি ফৰ্মুলা a square minus b square তেনেহলে আমি কি লিখিম a plus b into a minus b তাকিল মাইনাস ইয়াত কমন ললো আমি ইয়াত থাকিল x minus 3 তোমালোকে গম পাইছে নহয় মাইনাস আৰু a মাইনাস পূৰণ কৰিলে প্লাস হ'ব a প্লাস আচ্ছা এবাৰ গল নেক্সটত আমি এতিয়া লিখিম কি সমান সমান x স্কয়ার তো x স্কয়ার থাকিল 3 স্কয়ার কৰিলে আমাৰ হ'ব 9 এটো লিখিলা তোমালোকে আৰু এটো আকো আমাৰ ফৰ্মুলাত পৰিল a স্কয়ার minus b স্কয়ার ফৰ্মুলা গতিকে আমি লিখিম a plus b into a minus b আৰু তলত থাকিল minus x minus 3 আচ্ছা এবাৰ আমি কৰিলো কি x minus 3 শিট x minus 3 আৰু x minus 3 cancel বাকি থাকিল তলত মাইনাস তানে সিধা আমি ইয়াতে মাইনাস দি লৈছো গতিকে x স্কয়ার plus 9 x plus 3 এটা হ'ব আমালকৰ আনসার ফিনিশ তাৰ পিছত আহিল কি আমাৰ কোশ্চেন নাম্বাৰ
6 টো তোমালোকে চাবা 6 টোত কি দি আছে x স্কয়ার - 10x + 21 divided by x - 3 আৰু বাইখিনিতে মই মুছি লৈছো এইবিলাক কি আছিল তোমালোকৰ এনেকা নাম্বাৰ 6 ৰ কথা কৈছো x স্কয়ার - 10x - 21 x স্কয়ার - 10x - 21 divided by কিমান আছিল আৰু প্লাস 20 সববিলাক প্লাস x + 3 কি আছিল x + 3 ইয়াত প্লাস আচ্ছা এটা তোমালোকে এনেকে লিখিব পাৰিবা x স্কয়ার প্লাস 3 7 গুণ 21 27 ক আমি এনেকে লিখিব পাৰো 3 * 7 আৰু তোমালোকে জানা 3 + 7 কিমান হয় 10 হয় ইয়াত তোমালোকৰ x টো দিবলৈ মই পাহৰিছো x 3 + 7 কিমান হ'ব 10 হ'ব গতিকে এটো হ'ব এনেকৈ সিধা আমি লিখিম 3x + 7x আৰু প্লাস 21 টো লাষ্টত আছে থাকিল তাৰ পিছত থাকিল আমাৰ x + 3 গল নেক্সট তোমালোকে এটা চাব পাৰিছা হয়তো নেক্সট লাইন এতিয়া আমি কমন লোৱা ধান্দা কৰিম এই প্ৰথম দুটা ৰাশিৰ পৰা আমি কি কমন ল'ব পাৰিম নিশ্চয়কৈ x মাত্ৰ x কমন ললে ইয়াত থাকিব আমাৰ x আৰু ইয়াত থাকিব 3 ঠিক তেনেকৈ নেক্সটৰ পৰা 7 কমন ল'ব পাৰিম ইয়াত থাকিব x আৰু ইয়াত থাকিব 3 তাৰপিছত x + 3 নেক্সট লাইন এতিয়া তোমালোকে কৰিবা কি ইফালে চোৱা ইয়াতো x + 3 আছে ইয়াতো x + 3 আছে গতিকে আমি x + 3 কমন লৈছো x + 3 কমন লৈছো ইয়াত থাকিল আমাৰ x আৰু ইয়াত থাকিল 7 মানে তেনেহলে আমি লিখিম x + 7 আৰু তলত থাকিল x + 3 এবাৰ আমি x + 3 তলৰ x + 3 কাটিলো বাকি থাকিল আমাৰ কি মাথো থাকিল x + 7 এইটোই আমাৰ আনসার পুরা সহজ অঙ্ক এইবিলাক তোমালোকে অলপ সিরিয়াস আৰু সিনসিয়ারলি কৰিলে হৈ যাব আচ্ছা 6 নম্বৰটো হৈছে 7 নম্বৰটো মই কৰি দিয়া নাই তোমালোকে ট্ৰাই মাৰিবা 8 নম্বৰ